আকাশবাণী গুৱাহাটীৰ FM মহাবাহু সাধক সুন্দৰৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ এই অনুষ্ঠানটিত আমি কথা পাতি আছোঁ এগৰাকী সুন্দৰৰ সাধকৰ সৈতে। আপোনালোকে যোৱা ৩টা খণ্ডত তেখেতৰ অভিনয় জীৱনৰ বিষয়ে বহুখিনি কথাই শুনিলে। আজি ৪ৰ্থ খণ্ডত আমি তেখেতক লগ পাইছোঁ তেখেতৰ অভিনয় জীৱনৰ কথা পাতিবলৈ। তেখেত হ'ল আবৃত্তিকাৰ, অভিনেতা, পৰিচালক প্ৰাঞ্জল শইকীয়া। আপোনাক আকৌ এবাৰ আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ আকৌ ইন্দ্ৰ, শুভেচ্ছা তোমাক আৰু শুভেচ্ছা সহস্ৰ ৰেডিঅ'ৰ শ্ৰোতা যিখিনি আমাৰ প্ৰাণত সদায় জিলিকি থাকে। আৰু সকলোৱে আপোনাৰ এই অনুষ্ঠানটি শুনি, সকলোৱে আপোনাৰ সৈতে হোৱা এই কথোপকথন শুনি খুব ভাল পাইছে। আৰু আপুনিও এই বিষয়ে অৱগত যে বিভিন্ন মাধ্যমেৰে আপোনাকো জনাইছে, আমাকো জনাইছে, খুব ভাল পাইছে। ভাল লাগে যে এতিয়াও ৰেডিঅ'ৰ সন্মুখত ইমান মানুহ বহি থাকে। হয়, আৰু ভাল পালেতো আৰু ভাল লাগে, তোমাৰ ভাল লাগে, আমাৰতো ভাল লাগিবই। হয়, এতিয়া আজি কি সুধিবা? আমি যোৱা খণ্ডটো সামৰিছিলোঁ ককা দেউতা নাতি আৰু হাতীৰ এটি গীতেৰে, কলিৰ কৃষ্ণ বুলি। হয়, আজলি নবৌ, ককা দেউতা নাতি আৰু হাতী। তাৰপিছত আৰু আপোনাৰ অভিনয় জীৱনত কেইবাখনো ছবি আপুনি অভিনয় কৰিছে, কেইবাখনো ছবিত। ক'বলৈ গ'লে সুৰুজত আপোনাৰ অভিনয় আমি সকলোৱে ভাল পাইছিলোঁ, মন মন্দিৰ এতিয়াও ভাল লাগে। তেনেকুৱা আপোনাৰ এই অভিনয় পৰিক্ৰমাত কেইবাখনো ছবিৰ কথা আমি জানো। তেতিয়াতো মই NSDৰ কথা ক'লোৱেই, আৰু NSDৰ পৰা আহি মই অসম ষ্টাৰ থিয়েটাৰ, গতিকে সেই বছৰটো ৰেডিঅ'ত একো কৰা নহ'ল বা চিনেমা কৰা নহ'ল। আৰু আহি প্ৰত্যেকটো থিয়েটাৰ, আছাম ষ্টাৰ থিয়েটাৰৰ পিছত মই আহিলোঁ অনিৰ্বাণ থিয়েটাৰ। অনিৰ্বাণ থিয়েটাৰৰ পিছত আকৌ গেপ এৰা ধৰাকৈ আবাহন থিয়েটাৰ। আবাহন থিয়েটাৰ আকৌ এটা দীঘলীয়া গেপ, তাৰপিছত এই হেঙুল থিয়েটাৰ। গতিকে থিয়েটাৰৰ সেই অভিজ্ঞতাৰ মাজেৰে আহি মাজে ছবিবিলাক কৰিছিলোঁ। আৰু যেতিয়াই সুৰুঙা পাওঁ, কিন্তু মই একেলগে দুটা কাম নকৰোঁ, চিনেমা থিয়েটাৰ একেলগে নকৰোঁ। কিন্তু ৰাগ বিৰাগত বাধ্য হৈ মই এখন থিয়েটাৰত আছিলোঁ, ৰাগ বিৰাগ শেষ কৰিবলগীয়া হ'ল বিদ্যুৎ চক্ৰৱৰ্তীয়ে। গতিকে সময়ত তাৰ মাজে থিয়েটাৰ আৰু এই ৰাগ বিৰাগ এখন মোৰ জীৱনৰ আটাইতকৈ মোহনীয় ছবি এখন, ৰাগ বিৰাগ। আৰু মুনীন বৰুৱাৰ যিমান ছবি কৰিলোঁ, তেখেতৰ 14খন ছবিৰ ভিতৰত 10খন ছবিত কৰাৰ সুযোগ লৈছিলোঁ বা সুবিধা পাইছিলোঁ। তেওঁ যিহেতু মোৰ ভনী জোৱাই, আৰু এতিয়া তেওঁৰ কথা ভাবি মই মাজে মোৰ মনে কান্দে যে এইটো গুচি যোৱাৰ বয়স নাছিলে। যিটো বয়সত গুচি গ'ল, মুনীন বৰাৰ দিবলৈ আৰু বহুত আছিলে। আৰু অসমীয়া চলচ্চিত্ৰ জগতলৈ তেখেতৰ যি অৱদান, নাট্য জগতলৈ তেখেতৰ যি অৱদান, সেয়া আমি সদায় স্মৰণ কৰোঁ। হয়। গতিকে মুনীন বৰুৱাৰ আটাইখন ছবিত কৰি মোৰ ভাল লাগিছিলে। ডক্টৰ ভৱন শইকীয়া ছাৰৰ ছবিত কৰিলোঁ, জাহানু বৰুৱাৰ ছবিত হালধীয়া চৰাই, মাওদান খাই, দাৰা আহমেদৰ ছবি, পুলক গগৈৰ ছবি, আৰু মঞ্জু বৰাৰ ছবি, ববি শৰ্মাৰ ছবি, এনেকৈ গোটেইখিনি মিলি। আৰু মই খুব চুজি আছিলোঁ, নিব্বৰৰ ছবিটো আছিলেই, খুব চুজি আছিলোঁ। এনেই চাবলৈ গ'লে মই যদি প্ৰায় প্ৰত্যেকখন ছবিতে চকুমুদি কৰি দিলোঁহেঁতেন, মোৰ পুঁজিত এতিয়ালৈকে সেই যেতিয়া ছবি আৰম্ভ কৰিছোঁ 76 ফাগুনী, 76-78 উপপথ ব্লেক এণ্ড হোৱাইট, এতিয়ালৈকে হয়তো মোৰ পুঁজিত 70-80খন ছবি হৈ গ'লহেঁতেন। কিন্তু আপুনি চৰিত্ৰটো ভালদৰে বুজি লয়, আৰু যদি আপুনি ভাবে যে মনঃপূত হয় যে এই চৰিত্ৰত মই অভিনয় কৰিম, তেতিয়াহে আপুনি সেইটো বিশেষকৈ ডিৰেক্টৰ আৰু স্ক্ৰিপ্টটো মই জানিবলৈ বিচাৰোঁ, স্ক্ৰিপ্টটো। আৰু ডাইৰেক্টৰৰ ওপৰত কথা পাতি, বা যিসকল ডাইৰেক্টৰক মই জানো তেখেতসকল ভাল ছবি কৰিবই, গতিকে সেইখিনি বিনা দ্বিধাৰে তেওঁলোকৰ লগত কাম কৰিছিলোঁ। গতিকে দীঘলীয়া পৰিক্ৰমাত ছবি যেনেকৈ মানুহে চিলভাৰ স্ক্ৰীণত দেখা পায়, খুব কঠিন পৰিক্ৰমা, বহুত ঘাট প্ৰতিঘাট, হাৰ্ডলছ, গৰম ঠাণ্ডা, ৰ'দ ঘাম, এইবিলাক আছেই। থিয়েটাৰটো তেনেকৈ। গতিকে মানুহে মঞ্চত, এতিয়া থিয়েটাৰত মাতটো বহি গ'লে সাংঘাতিক অৱস্থা হয়। মাতটো বহি গ'লে
তে বহুতে এণ্টিবায়'টিক লয়, এতিয়াও মই শুনো বহুতেই এণ্টিবায়'টিক্স লয়, মই কিন্তু সেইটোৰ পৰা আঁতৰত। আজিলৈকে মই এণ্টিবায়'টিক্স লোৱা নাই, পেইন কিলাৰ লোৱা নাই। মোৰ বহুত এক্সিডেণ্ট হৈছে। থিয়েটাৰটো আছাম ষ্টাৰ থিয়েটাৰ প্ৰথম বছৰে মোৰ এটা মাৰাত্মক এক্সিডেণ্ট হৈছিলে, যিটো কাৰণে মোৰ 8 দিনৰ মেমৰি নাছিলে থিয়েটাৰৰ শেষৰ ফাললৈ। তেতিয়া 4টা পেণ্ডেল বাকী আছে, ৰামপুৰ, ধাৰাপুৰ, শুৱালকুছি আৰু চন্দ্ৰপুৰ শেষ। 2টা পেণ্ডেল মই কৰিব নোৱাৰিলোঁ। শুৱালকুছিত মোৰ মেমৰি ৰিভাইভ কৰিছে অন ষ্টেজ। মোৰ যিটো হেড অন কলিজন হৈছিলে এখন টাটা নাক চেপেটা প্লাইউড লোডেড ট্ৰাকত, তাত মই সেই সময়ৰ পৰা মোৰ 8 দিনৰ কাৰণে মাই মেমৰি ৱাজ গায়েব। 8 দিন আপুনি ক'ব পৰা নাছিল কি হৈছিলে, মানে মই একো ক'ব নোৱাৰোঁ। তাৰ আগৰ কথাবিলাক মনত আহে, কিন্তু 8 দিনৰ এটাও ঘটনা মই কিন্তু কনচিয়াছ। মই এনেকুৱা নহয় যে মই বোধ কৰোঁ কেইমিনিটমান ব্লেকআউট হৈ আছিলে, আনকনচিয়াছ হৈ আছিলোঁ। আৰু ৰবীন ডেকাৰটো সোঁ ভৰিৰ এংকেলৰ 3টা ফ্ৰেকচাৰ আৰু পেলভিক জইনৰ পৰা সোঁ ভৰিৰ জইনটো ওলাই আহিছিলে। গতিকে ৰবীন ডেকা 6 মাহ বেডত একদম পৰি আছিলে, ভৰিটো ওপৰলৈ কৰি ষ্টীল ৰড দি। মোৰতো মেমৰি 8 দিনৰ কাৰণে নাছিলে। 8 দিনৰ পিছত অন ষ্টেজ যেতিয়া কুমুদ শৰ্মাই ক'ল যে শুৱালকুছিত দৰ্শক গৰম হৈ আছে, আজি যদি প্ৰাঞ্জল শইকীয়াক নাপায়, তেওঁলোকে ভবা নাই যে প্ৰাঞ্জল শইকীয়া সঁচাকৈ এক্সিডেণ্ট হৈছে। গতিকে তেওঁক লাগে, মঞ্চৰ ওপৰত তেওঁক লাগে, নহয় আমি পেণ্ডেল জ্বলাই দিম। কুমুদ শৰ্মাই ভয় খাই পেলাই মাক কাকুতি মিনতি কৰি মোৰ ভণ্টিৰ কোলাত মোৰ মূৰ থৈ ষ্টেণ্ডাৰ্ড 20 তেখেতৰ ককায়েকে এখন নতুন গাড়ী দিছিলে। গতিকে সেই গাড়ীত মই শুৱালকুছিলৈ কেতিয়া আহিলোঁ মই গম নাপাওঁ। ভণ্টিৰ কোলাত মূৰ থৈ আহিছোঁ মই গম নাপাওঁ। ষ্টেজত কেতিয়া উঠালে মই গম নাপাওঁ। ষ্টেজত উঠোৱাৰ পিছত যেতিয়া এনাউন্সমেণ্ট কৰিছে আমাৰ সন্মুখত প্ৰাঞ্জল শইকীয়া তেখেতৰ মোৰ এক্সিডেণ্টৰ কথা ক'লে, মই তেতিয়া হঠাৎ মাই মেমৰি যেনেকৈ এই ৰিৱাইণ্ড হৈ যায়, টেপটো ৰিৱাইণ্ড হৈ গ'ল। মই দেখিলোঁ মোৰ কাষত ভণ্টি মোক ধৰি আছে, একাষে কুমুদ শৰ্মা আৰু তাৰ মানুহসকল, এই স্থানীয় অৰ্গেনাইজাৰ, শুৱালকুছিৰ অৰ্গেনাইজাৰসকল। মই বোলো মোক কি হ'ল, কিয় ধৰি আছে, মোৰ এইবিলাক কি বেণ্ডেজ কিয়? তেতিয়া ক'লে যে আপোনাৰ এক্সিডেণ্ট হৈছিলে। বোলো ক'ত? বোলে ৰঙিয়াত আপোনাৰ ডাঙৰ এক্সিডেণ্ট হৈছিলে, তেতিয়াৰ পৰা আপুনি একো কথা ক'ব নোৱাৰে। বোলে এতিয়া মই ক'ত? বোলে শুৱালকুছিৰ ষ্টেজত। আপুনি মানুহক কওক যে আপোনাৰ এক্সিডেণ্ট সঁচা, ৰাইজে বিশ্বাস কৰা নাই। তেতিয়া আপুনি এষাৰ কওক। মই তেতিয়া মানুহক এড্ৰেছ কৰিছোঁ আৰু যাওঁৰে হাত চাপৰি মই কৈছোঁ মই এতিয়াহে গম পালোঁ কি মই 2খন নাটকত কৰিব নোৱাৰিম। জয় জয়ন্তী, য'ত মোৰ এক্ৰবেটিক্স আছে ফিজিকেল, আৰু বাইদেউ যিখন তাহানিতে মহেন্দ্ৰ শৰ্মাই কৰিছিল, আমি চাইছিলোঁ সৰুতে সেইখন নাটকত। কোঙা এজন ককাক, হাত ভৰি কোঙা, লেঙাই লেঙাই খোজকাঢ়ি হাতখন বেকা হৈ থাকে, সেইটো কেৰেক্টাৰ মোৰ এইটো কণ্ডিশ্যনত মই কৰিব নোৱাৰিম। 2খন নাটকত মই নকৰোঁ। তাৰ পিছৰ 2খন নাটক চক্ৰবেহু আৰু মন আমাৰ মন কৰিম, কথা দিলোঁ। আৰু তেনেকৈ মই পিছৰ 2খন নাটকত কৰিলোঁ। আৰু মানে মোৰ টিপিকেল এটা অভিজ্ঞতা, পিকুলিয়াৰ এটা অভিজ্ঞতা যে এখন ষ্টেজত মোৰ মেমৰিটো ৰিভাইভ কৰিলে। আৰু ঈশ্বৰৰ কৃপা দৃষ্টি আছিল, সেইকাৰণে আজি আমি প্ৰাঞ্জল শইকীয়াক পাইছোঁ। নহ'লে সেই দুৰ্ঘটনাৰ কথা যিসকলে শুনিছিল বা জানে, তেওঁলোকে ক'ব যে সেই দুৰ্ঘটনাত পতিত হোৱাৰ পিছত আপুনি জীয়াই আছে এতিয়াও। গতিকে আৰু লগতে ৰবীন ডেকা, এতিয়াও তেখেতে ভৰিৰে খোজ কাঢ়িলে অলপ লেংকুচিয়াই কাঢ়ে। গতিকে সেই দুৰ্ঘটনাৰ মাজৰ পৰা আপুনি ওলাই আহিছে আৰু এতিয়াও আপুনি অভিনয়েৰে আজিও আপুনি সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছে। ইন্দ্ৰ, মোৰ এক্সিডেণ্টটো এটা মোৰ জীৱনৰ এটা আহিবলৈকে প্ৰত্যেক বছৰে মোৰ কোটা থাকে। প্ৰত্যেক বছৰ ডাঙৰ এক্সিডেণ্ট হৈছে, সেইটো আটাইতকৈ ডাঙৰ এক্সিডেণ্ট। তাৰপিছত ধেৰ এক্সিডেণ্ট। তাৰ পাছতো আপোনাৰ এবাৰ পাঞ্জাবাৰীৰ ওচৰত মোৰ 5ডাল ৰিব ফ্ৰেকচাৰ হৈছে বুকুৰ। কিন্তু মই এই পেইন কিলাৰ লৈ কথাটো কৈছিলোঁ, পেইন কিলাৰ কিমান মাৰাত্মক সেই কথাটো মই জানো, আৰু সেইকাৰণে মই পেইন কিলাৰৰ ওচৰ নাচাপিলোঁ। ডক্টৰ নেলিম ডেকা আচৰিত হৈ গৈছে, বোলে দাদা আপুনি কেনেকৈ পাৰিছে সেই বিষ সহ্য কৰি আছে? সেই বোলে সামান্য ফ্ৰেকচাৰ, সামান্য হেয়াৰলাইন ফ্ৰেকচাৰ হ'লে ৰিব, য'ত মানুহে চিঞৰি থাকে, 5ডাল আপুনি ফ্ৰেকচাৰ হৈছে ৰিব, আপুনি কেনেকৈ পাৰিছে? মই হৈছে যোৰহাটৰ পুষ্পলতা শইকীয়া, সেইটো ৰাইজৰ জ্ঞাতাৰ্থে মই জনাওঁ। তেখেতে বাক্সুং কুঁৱৰী পুখুৰীত তেখেতৰ ঘৰ, তেখেতৰ পতিয়ে এসময়ত এই আয়ুৰ্বেদিক কিছু হাৰ্বছ দি পেলাই এটা পেষ্ট বনায়। আৰু মোৰ এক্সিডেণ্টৰ এই যিটো ৰিব ফ্ৰেকচাৰ হৈছিলে, আৰু তাৰ আগতে শিৱসাগৰত মোৰ এটা এক্সিডেণ্ট হৈছিল ড্ৰামা ৱৰ্কশ্বপত, সেই তেখেতৰ ওচৰলৈ গৈ তাতো মোৰ এডাল কলাৰ বন ভাগিছিলে। সেই তেখেতৰ ঔষধ লৈ পেলাই মোৰ কলাৰ বনডাল জইন হ'ল। কিন্তু প্ৰথম এই 82ৰ যিটো এক্সিডেণ্ট আছাম ষ্টাৰত, তাত কলাৰ বনডাল ভাগিছিলে, ৰাইট কলাৰ বন, সেইডাল আকৌ পিছত এৰাই গ'ল, সেইডাল এতিয়াও ঘূৰি ফুৰে। কিন্তু পুষ্পলতা শইকীয়াৰ দৰৱে মোৰ শিৱসাগৰ ৱৰ্কশ্বপত, ড্ৰামা ৱৰ্কশ্বপত বাওঁফালৰ কলাৰ বনডাল মোক লগাই দিলে। আৰু এই ফ্ৰেকচাৰটো যিটো হৈছিল 5ডাল ৰিবছ,
তেওঁৰ পৰা দৰৱ তেতিয়া দেৱজিৎ হাজৰিকা আমাৰ অসম পুলিচৰ মোৰ খুব ভাল ভাতৃ তেওঁ SP আছিল তেওঁ মোক বাক্সুং কৰি পৰা তেওঁ অনাই পেলাই হস্পিটেলতে দৰৱটো পਹੁঁচাই দিলে আৰু তাৰ পিছৰ পৰা মই হস্পিটেলত 4 দিন থাকি মই ঘৰলৈ গ'লোঁ সেই দৰৱটো লগাই মোৰ 24 দিনত ডক্টৰে যেতিয়া মাতিলে চালে বোলে ইউ পাৰফেক্টলি অল ৰাইট মই জিম কৰিব পাৰিম নহয় তেতিয়া নীলিম ডেকাই কৈছে দাদা আনৰ কাৰণে জিম 6 মাহ নহয় আপোনাক আমি জিমত সদায় দেখি থকা উই ইনস্পায়াৰ্ড আপোনাক দেখি গতিকে আপুনি ইউ কেন ষ্টাৰ্ট ফ্ৰম টুমৰো খালি চাই চিতি ৱেইট কৰিব শ্ৰোতাসকল আপোনালোকে শুনিলেই প্ৰাঞ্জল শইকীয়া আমাৰ সকলোৰে আদৰৰ অভিনয় শিল্পী তেখেতে কিন্তু কেইবাবাৰো দুৰ্ঘটনাত পতিত হৈছে আৰু প্ৰতিবাৰে তেওঁ সেই দুৰ্ঘটনাৰ মাজৰ পৰা যে ওলাই আহিব পাৰিছে সঁচাকৈ আৰু আজি আমি আপোনাক পাইছোঁ এনেদৰে খুব ভাল লাগিছে আৰু চিনেমাৰ কথা ওলাইছে থিয়েটাৰৰ কথা আমি পাতিলোঁ চিনেমাৰ এটি চৰিত্ৰ মোৰ নিজৰো খুব ভাল লাগে সেইটো হ'ল মন মন্দিৰ ছবিখনত হিয়াৰ মৰম মুকুতা হৈ সেই গীতটি বিজয় শংকৰ দাদা আছিলে হয় ত্ৰিবেণী গোস্বামী ত্ৰিবেণী এতিয়া পুনেত তাই খুব মেৰিটিয়াছ ত্ৰিবেণী তাই 2খনমান ছবি কৰিলে মাত্ৰ প্ৰতিমা কৰিলে মোৰ লগত মন মন্দিৰ কৰিলে সাংঘাতিক ভাল এক্ট্ৰেছ আছিলে কিন্তু তেওঁৰ এইম এণ্ড অবজেক্টিভছ এইটো নাছিলে তেওঁ এডুকেশ্যন লাইনত যোৱাৰ গতিকে তেওঁ গ'ল্ড মেডেল লৈ জাৰ্নেলিজিমত পাছ কৰিলে ইংলিছত পাছ কৰিলে পুনে মোৰ লগত মাজে মাজে ইণ্টাৰেকশ্যন হৈ থাকে ত্ৰিবেণী আছিল তাত বিজয় শংকৰ আছিলে হেমন্ত দত্ত আছিলে তাত তেওঁ নেগেটিভ কেৰেক্টাৰ এটা কৰিছিলে বাদলদাৰ বৌ আমাৰ শ্ৰদ্ধেয় বাদলদাই আজি নাই বাদলদাৰ বৌ মোৰ মাৰ কেৰেক্টাৰটো কৰিছিলে ষ্টুডিঅ'ৰ ভিতৰত কাহিলীপাৰাত প্ৰকাণ্ড ছেট এটা কৰা হৈছিলে ষ্টেয়াৰ কেছ দি পেলাই দুমহলীয়া ছেট কৰা হৈছিলে সেই তাতেই মোক মানে চাবুকেৰে মাৰে মোক যেতিয়া টৰ্চাৰ কৰিছিলে হেমন্ত দত্তৰ যিটো কেৰেক্টাৰ মোক চাবুকেৰে খুব পিটে মই সাধাৰণ সৰল এটা ল'ৰা আছিলোঁ তেতিয়া মোক তেওঁলোকে শ্ল' পয়জন কৰি সেই কেৰেক্টাৰটোত লাহে লাহে ব্ৰেইনটো বেয়া কৰি দিছিলে ফলত মোক যেতিয়া ডক্টৰে সোধে তোমাক কি লাগে মই হয়নে সপোনে সেই চাবুকডাল দেখোঁ আৰু মই কৈছোঁ এডাল চাবুক লাগিব আৰু যেতিয়া ভাল হ'ল তেতিয়া সেই হেমন্ত দাদাই কৰা চৰিত্ৰটোক মই চাবুকেৰে কোবাই ষ্টেয়াৰকেছৰ পৰা কমাৰ্চিয়েল মুভি আছিল মানুহে খুব ভাল পাইছিলে আৰু গানকেইটা ডেফিনেটলি হিয়াৰ মৰম মুকুতা হৈ সেই গানটো মানুহৰ মুখে মুখে বহুতে কয় আৰু মোৰো সেইখিনি ভাল লাগে যেতিয়া মানুহে এখন চিনেমাৰ বিশেষ গানে যেতিয়া উজ্বলাই তোলে গানবিলাক মানুহে স্মৰণ কৰে তেতিয়া মোৰ বৰ ভাল লাগে সেই গান যিসকলে লিখে যিসকলে সুৰ দিয়ে মিউজিক ডাইৰেক্টৰ আৰু ডেফিনেটলি যিসকলে গায় মানুহৰ মনত সজীৱ হৈ থাকে গানবোৰৰ মাজত চিনেমাবিলাক La 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 হিয়ার মরম মুকুতা হই আসে মন উপসায় তারে গড়াই হাতে হরি দিবানে মুকে পিন্ধাই মই তোকে পিন্ধাই হিয়ার মরম মুকুতা হই আসে মন উপসায় তারে গড়াই হাতে হরি দিবানে মুকে পিন্ধাই মই তোকে পিন্ধাই চকুলো আতৰে পাহৰো মোৰ দুখবোৰ
আঁতৰে পাহৰো মোৰ দুখবোৰ হিয়াৰ মৰম মুকুতালৈ আছে মন উপচাই তাৰে গঢ়াই হাতে ভৰি দিবানে মোকে পিন্ধাই দিম মই তোকে পিন্ধাই তুমলি থাকোতে গ'ল যেদিন তুমলি থাকোতে গ'ল যেদিন যৌৱনে মাতে পদূলিতে ৰৈ সময়ো আহিলে পাতি দিম তোৰে ঘৰ অ আশাৰে ৰং চুতীয়াই হে পাহাৰং চুতীয়াই হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচাই তাৰে গঢ়াই হাতে ভৰি দিবানে মোকে পিন্ধাই দিম মই তোকে পিন্ধাই দিবানে মোকে পিন্ধাই দিম মই তোকে পিন্ধাই দিবানে মোকে পিন্ধাই আৰু আপুনি মুনিন বৰুৱাৰ কথা কৈছে মুনিন বৰুৱাৰ সৰহ সংখ্যক ছবিতে আপুনি অভিনয় কৰিছে গতিকে মুনিন বৰুৱাৰ ছবিসমূহৰ ভিতৰত যদি আপুনি ক'বলৈ যায় যে মোৰ এইটো চৰিত্ৰ আটাইতকৈ ভাল লাগিছিল তেতিয়া কোনটো চৰিত্ৰ হ'ব আপোনাৰ প্ৰায়ভাগ ছবিতে ভাল শেহতীয়া যিখন ছবি সেইখন কভিড টভিড আহি গ'ল মানুহে খুব ভালকৈ চাবলৈ নাপালে প্ৰিয়া আৰু প্ৰিয় হয় সেইখন ছবিত মই ভাবোঁ যে মোৰ কেৰেক্টাৰটো যিটো অকট্টৰ অসমীয়া হয় অসমীয়া শব্দৰ বাহিৰে ইংৰাজী শব্দ তেওঁৰ সহ্য নহয় গুড মৰ্ণিং ক'লেও তেওঁৰ খং উঠে হয় সুপ্ৰভাত ক'ব লাগিব গতিকে সেই কট্টৰ অসমীয়াক ভাল পোৱা হিয়াৰে হিমজুৱাই সেই কেৰেক্টাৰটো দাগাপাল্লাখন সেই চৰিত্ৰটো এফালে আৰু বাকী চৰিত্ৰবিলাক এফালে যদি আকৌ এবাৰ মুনিন বৰুৱাটো আজি নাই তেওঁৰ পৰা ছবি আমি নাপালোঁ সেইখন ছবি মই ভাল পোৱা কেৰেক্টাৰৰ ভিতৰত এটা কেৰেক্টাৰ নেগেটিভ যদিও অলপমান খঙাল কেৰেক্টাৰ আৰু মুনিন বৰাই মোক কৈছিলে যে পঞ্জু এই কেৰেক্টাৰটো তুমিয়ে কৰিব লাগিব ভ্ৰাম্যমানত এই কেৰেক্টাৰটো কৰিছিলে সুজিত শৰ্মাই সেই নাটকখন বহু বছৰ আগতে কৰিছিল মই চাইছিলোঁ ফণী শৰ্মাৰ ল'ৰা তেখেতে কৰিছিলে আৰু সেইটো ভাল লগা কেৰেক্টাৰ বাকী ডেফিনেটলি প্ৰভাতী পুখুৰীৰ গান এখন মিউজিকেল ছবি আমাৰ মাজৰ পৰা গুচি গ'ল পবিত্ৰ ডেকা পবিত্ৰ দাদা তেওঁৰ ঘৰৰ কাষতে পবিত্ৰ দাৰ বহুত কণ্ট্ৰিবিউশ্যন আছে এই ছবিখনলৈ পবিত্ৰ দা যেতিয়ালৈকে যে আছিলে আমাৰ ফিল্মৰ বেছিভাগ মানুহে পবিত্ৰ দাৰ ঘৰত সদায় বহে এডভাইচ লয় আড্ডা দিয়ে আমিও সৰুৰে পৰা পবিত্ৰ অতি গুণী ব্যক্তি আছিলে আৰু তেখেতৰ ঘৰৰ কাষতে আমি এটা ক্লাব সাজি লৈছিলোঁ যিটো প্ৰভাতী পুখুৰীৰ গানৰ মূল ছেট আছিলে সেই ছেটটোতে আমি বহুত শ্বুটিং কৰিলোঁ বিদ্যুৎ চক্ৰৱৰ্তী আছিল অৰুণ নাথ আছিলে আমাৰ আমি একে চামৰ সঞ্জীৱ হাজৰিকা আছিলে ৰবীন কলিতা আছিলে ৰেলৱেত তেখেতে তাৰ পৰা ৰিটায়াৰ কৰিছে বিভিন্ন আমাৰ পূৰবী শৰ্মা আছিলে মোৰ ভণ্টি মঞ্জুলা আছিলে হাদি আলম বৰা আছিলে তেখেতো গুচি গ'ল মিৰেল কুদ্দুছ আছিলে চিনেমাৰ পৰা বাদ দিলে চিনেমা থিয়েটাৰ নোহোৱা হ'ল তেওঁ হাজি হৈ গ'ল গতিকে সেই এটা বৰ ভাল লগা চৰিত্ৰ প্ৰভাতী পুখুৰীৰ গান পিতা পুত্ৰটো আছেই তো মুনিন বৰুৱাৰ কোনখন ছবিৰ কথা নক'ম পাহাৰী কন্যা ভাল লগা এটা চৰিত্ৰ ভাল লগা পৰিৱেশত শ্বুটিং আমি ডিমা হাছাওৰ বিভিন্ন ঠাইত নেচাৰেল সেই সুন্দৰ সুন্দৰ লোকেশ্যনত শ্বুটিং কৰিছিলোঁ ঠেৰেঙা লগা ঠাণ্ডাত একদম গা ক্ৰেম্প হৈ যায় ইমান ঠাণ্ডাত আমি শ্বুটিং কৰিছিলোঁ কাৰ্বি আংলঙত গছৰ পাত ঠাণ্ডাত গছৰ এডালো পাত নাই চাৰিওফালে চাৰ্গিটাছত যিমান গছ আছিলে চব পাতবিলাক সৰি গৈছে জিৰকে ডালবিলাক ওলাই আছে ঠাণ্ডাত তেনেকুৱা ঠাণ্ডাত কৰাৰ এটা মজা আছে শ্বুটিঙত গৰমত ঘামি জামি লুতুৰি পুতুৰি হৈ
মই ঠাণ্ডাত শ্বুটিং কৰি ভাল পাওঁ যিখন ছবি ঠাণ্ডাত হৈছে ৰাগ বিৰাগো ঠাণ্ডাত হৈছিলে মোৰ এখন বিদ্যুৎ চক্ৰৱৰ্তীৰ এখন লেখত ল'বলগীয়া ছবি সেইখন ছবিত অৰিবাম শ্যাম শৰ্মা সেইবাৰ জাজসকলৰ চেয়াৰমেন আছিলে তেখেতে বিদ্যুৎক কৈছে ছবিখন চাই যে তোৰ এক্টৰ প্ৰাঞ্জল শইকীয়া এবাৰ বেষ্ট এক্টৰ হ'ব লাগে কিন্তু ফাইনেলি কাৰণ অসমীয়া ছবিক বাহিৰৰ অনা অসমীয়া জাজবিলাকে গুৰুত্ব নিদিয়ে আমাৰ আটাইতকৈ ডাঙৰ কথা বেংগলী ছবিক গুৰুত্ব দিয়ে কাৰণ তেওঁলোকৰ লবিটো ষ্ট্ৰং চাউথ ইণ্ডিয়ান ছবিক গুৰুত্ব দিয়ে কাৰণ তেওঁলোকৰ লবিটো ষ্ট্ৰং তেনেকৈ পঞ্জাৱৰ লবিটো ষ্ট্ৰং মহাৰাষ্ট্ৰৰ লবিটো ষ্ট্ৰং কিন্তু আমাৰ যিসকল জাজ অসমৰ হৈ ৰিপ্ৰেজেণ্ট কৰে মই নাজানো তেওঁলোকে কিমান এছাৰ্ট কৰিব পাৰে আমাৰ ছবিবিলাকক ওপৰলৈ নিবৰ কাৰণে হয়তো তেওঁলোকৰ দুই একক বাদ দি ডেফিনেটলি মঞ্জুহঁতৰ সেই প্ৰতিভাটো আছে তেনেকৈ দুই একৰ আছে কিন্তু কিছুমান এনেকুৱা মানুহ লৈ যায় তেওঁলোকে য'ত তেওঁলোকে তাত কথা ক'ব নোৱাৰে নিজৰ ছবিখনক হাইলি ৰিকমেণ্ড কৰিব নোৱাৰে কিন্তু অৰিবাম শ্যাম শৰ্মা তেখেতে নিজে চাইছিলে বিদ্যুৎকো তেখেতে খুব ভাল পাইছিলে তেখেতে কৈছে যে নানা পাটকাৰ যিখন মোৰ লগত কণ্টেষ্ট হৈছিলে দুটা ভোটত তেওঁ বেষ্ট এক্টৰ হ'ল নানা পাটকাৰ গতিকে তেনেকুৱা এটা আক্ষেপ থাকি গ'ল আৰু এখন ছবি গিৰিশ কাৰ্ণাডৰ উৎসৱ তাত মই ককাদেউতাৰ শ্বুটিং কৰাৰ সময়ত মই চান্সটো নাপালোঁ তাত কৰা হ'লে হয়তো মই হিন্দী ছবিটো এটা ডাঙৰ এটা হেৰিত ডাঙৰ লেণ্ডত মই কাম কৰিব পৰা সুবিধা এটা হ'লহেঁতেন কিন্তু মোৰ আক্ষেপ নাই আই এম হেপী ইন মাই ষ্টেট অসমত কাম কৰি মই হেপী কাৰণ অসমৰ অজস্ৰ মানে গাঁৱে ভূঞে নগৰে চহৰে সকলো মানুহ মোৰ পৰিয়ালৰ মানুহ সকলোৱে চিনি পায় মৰম কৰে সেইটোতো আৰু মুম্বাইত গ'লে সেইটো নাপাওঁ গতিকে নিজৰ ঠাইতেই আমি ভাল পাওঁ গতিকে নিজৰ ঠাই মানুহৰ মৰমৰ মাজত দৰ্শকৰ মাজত শ্ৰোতাৰ মাজত আমি ছবি ৰেডিঅ' নাটক এইবিলাক কৰি আমাৰ মনটোত এটা জিলিকি থকা বহুত স্মৃতিয়ে সদায় ভাল এটা দোলা দি থাকে হয় আৰু ৰেডিঅ'ৰ নাটকৰ কথা ওলাইছে যেতিয়া ইয়াৰ আগৰ খণ্ডতে আমি পাতিছিলোঁ মন আমাৰ মন থিয়েটাৰতো আপুনি নাটক কৰিলে ৰেডিঅ'ৰ জৰিয়তে জনপ্ৰিয় হৈছিল তাৰপিছত আপুনি ৰেডিঅ'ত কেইবাখনো নাটক কৰিছে আনকি উপন্যাস পাঠতো আপুনি চৰিত্ৰ ৰূপায়ণ কৰিছে গতিকে ৰেডিঅ'ৰ নাটক বুলি ক'বলৈ গ'লে আপোনাৰ এটি অতি ভাল লগা আমাৰ সকলোৰে ভাল লাগে শ্ৰোতাসকলৰ ফালৰ পৰা অনুৰোধ আহি থাকে ধনবৰৰ চৰিত্ৰটো ধনবৰ ৰতনী বহুত শ্ৰোতাই ৰিকুৱেষ্ট কৰে নাটকখন তাৰ পাছতো ব্ৰডকাষ্ট হৈছে আৰু জাহানাৰা এতিয়া ডক্টৰ জাহানাৰা তেজপুৰৰ মেডিকেল কলেজত তেওঁ ৰতনী চৰিত্ৰটো কৰিছিলে জাহানাৰাই যেতিয়া শুনিছিলে মই ক'লোঁ যে এইবাৰ এই ৰেডিঅ'ত ব্ৰডকাষ্ট হ'ব আজি কিছু এবছৰ ডেৰ বছৰ আগৰ কথা তেওঁ মোক ফোন কৰিছে দাদা মই ইমান কান্দিলোঁ কান্দি মই শুনি আছোঁ কাৰণ সেই অতীতৰ সেই স্মৃতিবিলাকে মোক ইমান আমনি কৰিছে মোৰ যৌৱন তেতিয়া আপোনাৰ লগত প্ৰথম কৰিছোঁ ধনবৰ ৰতনী আৰু ৰেডিঅ'ত মই একেবাৰে নতুন গতিকে সেই চৰিত্ৰটো মই খুব প্ৰাণঢালি কৰিছিলোঁ হয় জাহানাৰাই খুব ভালকৈ কৰিছিলে আৰু মই খগেনদাৰ নাম ল'বই লাগে ধনবৰ ৰতনীৰ কথা ক'লে খগেনদাই মনত ভুমুকি মাৰে কাৰণ খগেনদাই তাত এটা ইনাই বিনাই গোৱা মোৰ ধনবৰৰ পাৰ্চপেক্টিভৰ পৰা ইনাই বিনাই তেওঁ গাইছিলে কথা কিছু গানৰ সুৰত ফোক বেছে গতিকে খগেনদালৈ মনত পৰে তাৰ আছে নেকি শুনাব পৰাকৈ হয় আছে আমি অলপ শুনাই দিওঁ তেতিয়াহ'লে নিশ্চয় যায় আহিলে ভাতিৰে ৰতনী বুকুৰে মাধুৰী ভটিয়াই গ'লে সাকৈ সামৰিও মোলৈ খোলাটো থৈ ৰতনী কোৰে সাক্ষীনি কুকুতে খালে তই সকলো লুটিলি ধনাকে বধিলি
কেনেকৈ জিঠা হয় যাগৈ ৰতনী নাহিবি নাহিবি বিচাৰি নাহিবি তোৰে ধনে বৰ ঐ ভিখহু ভিখহু পৃথিৱী থৈ যাব ৰতনী হয় ঐ বোপাই মোৰ লুই তৈ ঐ বোপাই মোৰ লুই তৈ সামৰি লোৱা মোক ক'লা থানে ফেৰি মই আহিলো ৰেডিঅ'ৰ নাটকৰ কথা ক'বলৈ গ'লে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ মস্তিষ্কৰ টুপি তাত আপুনি প্ৰদীপ্তৰ চৰিত্ৰত অভিনয় কৰিছিল অৰুণ শৰ্মাও আছে সেই নাটকখনত হয় সেই চৰিত্ৰটোৰ কথা মনত পৰিছিল বাৰু খুব মনত পৰে ডক্টৰ দীনেশ গোস্বামীৰ কেইবাখনো ৰেডিঅ' নাটকত মই কৰিছোঁ হয় এখন মনত পৰে ভদ্ৰতা মাপক যন্ত্ৰ বহু বছৰ আগতে কেইবাখনো নাটকত বাকী এতিয়া মনত পৰা নাই অৱকাশ পালে হয়তো মনলৈ আহিব কিন্তু মস্তিষ্কৰ টুপি তাকে তেওঁ ছায়েন্সক লৈ পেলাই নাটকবিলাক কৰে হয় ইজ এ ছাইণ্টিষ্ট বেচিকেলি গতিকে তেওঁৰ নাটকবিলাকৰ ধাৰাটোৱেই বেলেগ আৰু এছাম শ্ৰোতা ডক্টৰ দীনেশ গোস্বামীৰ নাটক শুনিবলৈ বৰ আকুল হৈ থাকে হয় এই প্ৰদীপ্ত চৰিত্ৰৰ সংলাপ অলপ এতিয়া আমি শ্ৰোতাসকলক শুনাইছোঁ ভাল পাম তোমালোকৰ লেবৰেটৰী PIRDত ব্ৰেইন শ্বাৰ্প কৰা কিবা উপায় মানে কিবা এটা মেচিন ওলাইছে বুলি ব্ৰেইন এনহেন্সমেণ্টৰ কামবোৰ গোটেই পৃথিৱীতে বিভিন্ন টিমে কৰি আছে কিন্তু সিমান একো সফল হোৱা নাই আমাৰ লেবতো বিমান বসু বুলি এজন চাইণ্টিষ্টে ব্ৰেইন এক্সাইট কৰি 20 মিনিটমান কিছু শ্বাৰ্প কৰি ৰাখিব পাৰি বুলি দাবী কৰিছে তাৰ বাবে তেওঁ ট্ৰেন্সক্ৰেনিয়েল মেগনেটিক ষ্টিমুলেটৰ TMS নামৰ এটা ডিভাইচ মাজনীৰ কাৰণে তেনে এটা মেচিনকে আনি দিয়া না প্ৰদীপ্ত টকা পইচাৰ কথাটো তুমি একেবাৰে চিন্তা নকৰিবা ডিভাইচটো এতিয়াও ৰেডি হোৱাই নাই মানে মানুহক দিব পৰা হোৱা নাই এতিয়াও কিন্তু তোমালোকৰ নৰকান্ত আৰু তোমাৰ কি চিন্তা আছে বিনা ভাল ভাল টিউচন কেইটামান দি দিলে একেবাৰে টেবলেট তৈয়াৰ কৰা দি ৰেডি কৰি দিব নহয় কোৰ্চটো উপন্যাস পাঠৰ কথা ক'বলৈ গ'লে আপুনি শেহতীয়াকৈ পাফু ছিৰিজৰ দিন ডকাইত সেই উপন্যাসখনৰ ডেভিডৰ চৰিত্ৰত আপুনি অভিনয় কৰিছে উপন্যাস পাঠত অভিনয় কৰাৰ সেইটো এটা বেলেগ ধৰণৰ মজা কাৰণ পাফু ছিৰিজ বা ৰংমনৰ আমি সৰুৰ পৰা পঢ়া নহয় সেইবোৰ আৰু যেতিয়া ৰেডিঅ'ত নয়ন প্ৰসাদৰ প্ৰডাকশ্যন আছিলে ৰেডিঅ'ত আমি ভাল পাইছিলোঁ খুব চিৰিয়াছলি কাৰণ আকৌ মানুহৰ মনত সজীৱ হৈ পেলাই ৰংমন ছিৰিজৰ বা পাফু ছিৰিজৰ সেই কেৰেক্টাৰবিলাকে ধৰা দিব গতিকে মোক বেলেগ এটা কাষ্ট কৰিছিলে কিন্তু মোৰ হৈ কিবা ব্যস্ততাৰ কাৰণে দিল্লী প্ৰায় অহা যোৱা কৰি থাকিব লাগে তেতিয়া মই সেইটো কৰিব নোৱাৰিলোঁ এতিয়া নয়ন প্ৰসাদে কৰিলে নহয় দাদা আপুনি এটা ডেভিডৰ কাৰণে প্ৰস্তুত হওক ভালেই পালোঁ গতিকে ডেভিডৰ চৰিত্ৰৰ সংলাপো এতিয়া আমি অলপ শুনাইছোঁ শ্ৰোতাসকলক আমি যুটীয়াভাৱে অনুসন্ধান কৰাহে উচিত হ'ব ছাৰ মিষ্টাৰ ডেভিডে ক'লে নাই তেনেকৈ কোনো সুবিধা হ'ব নোৱাৰে অবাবত আমাৰ সময় নষ্ট হ'ব আমিও নিজ কৃতিত্ব দেখুৱাব নোৱাৰিম নিজ বুদ্ধি আৰু কৌশল মতে কাম কৰা যুক্তিসংগত চাহাবৰ কথাৰ লৰচৰ নোহোৱা দেখি দুৱাৰাৰ মূৰত যেন শৰীৰৰ আটাইখিনি তেজ জমা হ'লগৈ কাণমূৰ ৰঙা পৰিল কোনোমতে সদুপায় উলিয়াব নোৱাৰিলে এইবোৰ কামৰ সুবিধাৰ বাবেই তেওঁ বাছি বাছি নগেন শইকীয়াক উৎসাহী বুদ্ধিমান আৰু কৰ্মত চাই সহকাৰী হিচাপে লৈছিল কিন্তু এতিয়া সহায়ৰ পৰা বঞ্চিত হৈ অসহায় হ'ল মিষ্টাৰ ডেভিডে সুধিলে আজিৰ ঘটনাৰ কথা এক্সচেঞ্জত খবৰ লোৱাত কি ক'লে ক'ৰ পৰা ফোন কৰিছিল দুৱাৰাই উত্তৰ দিলে ফাঁচী বজাৰৰ আন এখন দোকানৰ পৰা ফোন কৰা বুলি কোৱাত আমি তালৈ গৈ অনুসন্ধান কৰিছিলোঁ ছাৰ সেই মহাজনগৰাকীয়ে ক'লে
বোলে 11 বাজিবলৈ 2 মিনিট থাকোঁতেই পুলিচৰ মানুহ এজন আহি ফোন ব্যৱহাৰ কৰিছিল। মহাজনে পুলিচৰ মানুহ দেখি ফোন ব্যৱহাৰ কৰিবলৈ দিছিল, কিন্তু কি বিষয়ে ফোন কৰিছিল তেওঁ শুনা নাই ছাৰ। শইকীয়াই ক'লে, সেই পুলিচজনৰ যেনে বৰ্ণনা মহাজনে দিলে ছাৰ, ৰায়বাহাদুৰৰ গদিত থকা এছআইজনেও ড্ৰাইভাৰৰ তেনে বৰ্ণনাকে দিছে ছাৰ। এতেকে ফোন কৰা মানুহজনেই পুলিচ বেশধাৰী ড্ৰাইভাৰ বুলি আমাৰ অনুমান হয়। মিষ্টাৰ ডেভিডে ক'লে, হ'ব পাৰে। এতিয়া চহৰৰ আটাইবোৰ ৰাস্তাৰ ভিতৰ পহৰাবোৰৰ ওচৰত খবৰ লোৱা। ৰায়বাহাদুৰ গাড়ী কোন বাটেৰে কেনি গৈছে, এই গাড়ীৰ অনুসন্ধান আজি আমি পাব লাগিব। দৰকাৰী আন আন উপদেশ কেইটামান দি তেওঁলোকক বিদায় দি মিষ্টাৰ ডেভিডে মিষ্টাৰ হেলেমৰ লগত ওলাই গ'ল। আপুনি দিল্লী যাত্ৰাৰ কথা যেতিয়া কৈছে, আমি জানো যে আপুনি সংগীত নাটক অকাডেমীৰ সৈতে জড়িত। সংগীত নাটক অকাডেমীৰ সৈতে যিটো যাত্ৰা আপোনাৰ, সেই বিষয়ে অকণমান কওকচোন। ইন্দ্ৰ 2015 মোক কেইবাটাও দায়িত্ব দিলে হয় কেন্দ্ৰীয় চৰকাৰৰ পৰা। প্ৰথমটো হ'ল সংগীত নাটক অকাডেমী। তাত চেয়াৰমেন শেখৰ সেন, এজন কি যে প্ৰতিভাশালী এজন তেখেত ব্যক্তিত্ব। তেওঁ এজন অভিনেতা, এজন সুন্দৰ ক্লাছিকেল গায়ক, তেওঁ বজাব পাৰে কেইবাটাও ইনষ্ট্ৰুমেণ্ট আৰু ইমান ডাউন টু আৰ্থ। তেওঁৰ নাটক যিসকলে চাইছে সেইসকলে শেখৰ সেনক চিৰদিনলৈ জীৱন থাকে মানে মনত ৰাখিব। কাৰণ তেওঁ সাংগীতিক, গোটেই নাটকবিলাক সাংগীতিক। তেওঁ নিজে লিখে, নিজে সুৰ দিয়ে। গতিকে শেখৰ সেন আমাৰ চেয়াৰমেন আছিলে মই থকা কেইবছৰ। গতিকে মই এক্সিকিউটিভ বডিটোত আছিলোঁ। আৰু তেনেকৈ পুনে ফিল্ম ইনষ্টিটিউটত সেই তেতিয়া তাৰ যিটো গভৰ্ণিং কাউন্সিল তাত আছিলোঁ, বা NSD যিখন মোৰ প্ৰাইম স্কুল, তাত মই এতিয়াও জড়িত হৈ আছোঁ। তেনেকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো ফিল্ম চেঞ্চৰ বৰ্ড, তাৰো চেণ্ট্ৰেল কমিটিত মই তেতিয়া আছিলোঁ। আকৌ ভাৰত চৰকাৰৰ এডভাইজাৰী বৰ্ড এখন কৰিছিল, কালচাৰেল এডভাইজাৰী বৰ্ড, তাত 18জন ষ্টলৱাৰ্ড আছিলে। তাৰ ভিতৰতে মোকো ৰাখিছিলে সেই বছৰ। গতিকে মোৰ জীৱনত একে খুদাতে বহুত ডাঙৰ ডাঙৰ অভিজ্ঞতা। যেনে পুনে ফিল্ম ইনষ্টিটিউটত গৈ আমি গোটেই ফিল্ম ইনষ্টিটিউটৰ যিটো পাৰম্পৰিক যিটো ধৰণৰ একঘামিত চলি আছিলে, আমি সেই কোৰ্চটোৰ বহুত পৰিৱৰ্তন আনিছিলোঁ। আৰু তাত মোৰ যথেষ্ট মই ৰখা বক্তব্যৰ ওপৰত ভিত্তি কৰি এতিয়াও হয়তো কোৰ্চটোৱে এটা নতুন মূৰ লৈছে। সেই আমি ইতিমধ্যে তাৰ পৰা আমাৰ টাৰ্ম অভাৰ হ'ল। ঠিক তেনেকৈ সংগীত নাটক একাডেমীটো আমাৰ টাৰ্ম অভাৰ হ'ল। কিন্তু পিছৰ ক'ভিডৰ কাৰণে এটা বছৰ আমি নাপালোঁ, 4 বছৰ প্ৰেক্টিকেলি। আৰু যতীন গোস্বামী নৃত্যাচাৰ্য, আটাইতকৈ ভাল লাগিছে তেখেতক সংগীত নাটকৰ ফেল', যিজন সংগীত ৰত্ন, সেইটো দিয়াবলৈ মই সক্ষম হৈছিলোঁ। কাৰণ তেতিয়া অসমৰ পৰা অকল ৰিপ্ৰেজেণ্টেটিভ মই আৰু শেখৰ সেন চেয়াৰমেনে বা বাকী গোটেই তাত 70জনমান প্ৰত্যেক ষ্টেটৰ ৰিপ্ৰেজেণ্টেটিভ থাকে। তাত নিজৰ ষ্টেটৰ মানুহখিনিক উলিয়াই অনাটো খুব যুঁজিব লাগে। কিন্তু আপোনাৰ প্ৰস্তাৱ তেওঁলোকে সকলোৱে গ্ৰহণ কৰিছিল। সকলোৱে গ্ৰহণ কৰে। তাৰ কাৰণে মই যথেষ্ট এছাৰ্ট কৰি কথাবিলাক, কনভিনচিংলি কথাবিলাক কৈছিলোঁ। আৰু যতীন দাই নিজে নিজ মুখেৰে যেতিয়া তেখেতক আমি সম্বৰ্ধনা জনাইছিলোঁ অসম চৰকাৰৰ পৰা আমাৰ কলাক্ষেত্ৰত এই ৰত্ন পোৱাৰ পিছত, তেখেতে তাত চিফ মিনিষ্টাৰো আছিলে সৰ্বানন্দ সোণোৱাল মঞ্চত। তাত যতীন দাই এষাৰ কথা কৈছিলে যে প্ৰাঞ্জল শইকীয়াৰ এনে কি যাদু আছে ক'ব নোৱাৰোঁ। কাৰণ ময়ো ভূপেন দা যেতিয়া চেয়াৰমেন আছিল তেতিয়া যতীন দাহঁত তাৰ মেম্বাৰ আছিলে। যতীন দাই কয় যে আমি ইমান যুঁজিব লাগে, তত্ৰাচৰ ভূপেন দা চেয়াৰমেন থাকোঁতে আমি মাত্ৰ 4-5 বছৰ 4টা সন্মান অসমলৈ আনিব পাৰিছিলোঁ। আৰু প্ৰাঞ্জল শইকীয়াই 4 বছৰত 19টা সন্মান, 19টা, তাৰপিছত 10টা একাডেমি এৱাৰ্ড আৰু 9টা বিছমিল্লা খান ইউবা এৱাৰ্ড। মই আজি এই সমজুৱাভাৱে ৰেডিঅ'ৰ থ্ৰুদি তোমাৰ এই অনুষ্ঠানটোত, সাধক সুন্দৰ এই অনুষ্ঠানটোত আজি মই কথাত প্ৰকাশ কৰিলোঁ। মই কিন্তু কোনো চেনেলতো কোৱা নাই। আজি মানুহে গম পাব যে আমাৰ সেই 5 বছৰ অৰ্থাৎ 4 বছৰ টেনিয়ৰত অসমলৈ 19টা সন্মান অনাবলৈ সক্ষম হৈছিলোঁ। তাৰ ভিতৰত আমাৰ নমস্য অতি শ্ৰদ্ধেয় নৃত্যাচাৰ্য যতীন গোস্বামী দাদাৰ ফেল' একাডেমী ৰত্ন। তেনেকৈ পুনে ফিল্ম ইনষ্টিটিউটত বা নেশ্যনেল স্কুল অফ ড্ৰামাত থকা সময়ত প্ৰডাকশ্যন গ্ৰাণ্ট কমিশ্যন এটা হয়। আগতে অসমৰ পৰা হাৰ্ডলি তাৰ কাৰণে এপ্লাই কৰে। মই যেতিয়া প্ৰথম বহিছোঁ 2015, তেতিয়া মাত্ৰ অসমৰ পৰা 15জনে এপ্লাই কৰিছিলে। মই হাৰে, তেতিয়া গমেই নাপায়, বহুতে গমেই নাপায়।
কেলকাতাৰ পৰা অজস্ৰ, কেলকাতা আমাক 2 দিন লাগে, মণিপুৰৰ অজস্ৰ, মণিপুৰৰ 3 দিনমান লাগে, তেনেকৈ মধ্যপ্ৰদেশ, কৰ্ণাটকা, মহাৰাষ্ট্ৰ ঢেৰ, অসমত নাই। তাৰপিছত মই ফোন কৰি 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 পিছৰ বছৰ প্ৰায় এপ্লাই কৰিছে 35, আকৌ কৈ 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 ফাইনেলি যি বছৰ প্ৰডাকশ্যন গ্ৰাণ্টৰ মই লেঠা মাৰিছোঁ, চৰকাৰে দেখিলে যে আৰে প্ৰাঞ্জল শইকীয়াই অসমৰ নৰ্থ ইষ্টক বহুতকে গ্ৰাণ্ট দিবলৈ লাগিলে। মই ফুল গ্ৰাণ্ট দি দিছোঁ, তেতিয়া বহুতে সহায় পাইছে, ফুল ইউটিলাইজ কৰিছোঁ। অৱশ্যে তাৰ ভিতৰত কোনো এইটো নহয় যে মই প্ৰতিভা নোহোৱাবিলাককো দিছোঁ, প্ৰতিভাৰ জোখমাপটো কৰা হয়, সেইখিনি মাপদণ্ড ৰাখি মই যথেষ্টখিনি গ্ৰাণ্ট দিবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰপিছৰ পৰা এইখিনি লাহে লাহে আকৌ স্থিমিত হৈ আহিছে। এতিয়াতো বডিটো ফৰ্ম হোৱাই নাই, ক'ভিডে গোটেইখিনি খুৱাই দিলে। গতিকে এইখিনি মোৰ মনত ভাল লগা, আৰু বহুতে সহায় পাইছিলে। বহুত থিয়েটাৰ ৱৰ্কশ্বপ কৰাবলৈ দিছিলোঁ NSGৰ পৰা। NSG এনেকুৱা এখন ইনষ্টিটিউটত আমি জড়িত হ'লোঁ, যাৰ পৰা নৰ্থ ইষ্ট ৰিজনৰ বহুত গ্ৰুপক আমি বাহিৰলৈ পঠিয়াবলৈ সক্ষম হৈছিলোঁ। যিটো পূৰ্বোত্তৰ, এটা উত্তৰ পূৰ্বাঞ্চলৰ পৰা নাটক বাহিৰলৈ যায়, এটা বাহিৰৰ নাটক উত্তৰ পূৰ্বাঞ্চললৈ আহে, সেইবিলাকৰো নাটকবিলাক ছিলেক্ট কৰাৰ দায়িত্ব বেছিকেলি আমাৰ ওপৰতে পৰে, আৰু সেইখিনি কৰিবলৈ মই সক্ষম হৈছিলোঁ। হয়, আপোনাৰ সৈতে আমি 4টা খণ্ডত আপোনাৰ অভিনয় জীৱনৰ বিভিন্ন দিশৰ কথা পাতিলোঁ, কিন্তু আপোনাৰ যি এক বৰ্ণিল পৰিক্ৰমা, তাক আমি 4টা খণ্ডতো সকলোখিনি কথা পাতি শেষ কৰিব নোৱাৰোঁ। কিন্তু যিহেতু আমাৰ সময় নিৰ্ধাৰিত, গতিকে আমি অনুষ্ঠানটি সামৰিব লাগিব। আমি আশা কৰিছোঁ আপুনি কুশলে থাকক, এনেদৰে অভিনয় কৰি থাকক, আৰু স্বাস্থ্যৰ প্ৰতি আপুনি যি ধৰণে সজাগ, এতিয়াও আপুনি এইদৰে আমাক সকলোকে অভিনয়ৰ যোগেদি মন্ত্ৰমুগ্ধ কৰি ৰাখক, সেয়াই আমি কামনা কৰিছোঁ। ইন্দ্ৰ, ভূপেন দাক অকণমান সোঁৱৰিবৰ মন গৈছে। হয়, ভূপেন দাক সোঁৱৰো প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ কাম্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো বজ্ৰক, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠতে দিয়া। এদিন আকাশে ক'লে, জনৈক গীতিকাৰে, অকণি আকাশ দেখো মাগে, আজি কিয় তুমি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশত্তা? মই ক'লো, আকাশ, তুমিয়েতো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হবা, তাৰে নাম সঁচা উদাৰতা। হে আকাশ, তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি, দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা। দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি, আৰু ধুমুহাই প্ৰচণ্ড শক্তি। বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ, আৰু দিলে সাহসৰ যুক্তি। ধুমুহাৰ শক্তিৰে, বজ্ৰৰ কণ্ঠেৰে, গীত গাই কপাম দিগন্ত। দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰ সিক্ত। মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো, আকাশ ধুমুহাৰো বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰো, শতবাৰ প্ৰণিপাত কৰো। আপুনি কুশলে থাকক। আমাৰ এই অনুষ্ঠানটি ইয়াতেই সামৰিব বিচাৰিছোঁ। ধন্যবাদ সকলোকে, ধন্যবাদ তোমালোক সকলোকে। সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
আজিৰ অনুষ্ঠানত বিশিষ্ট অভিনেতা নাট পৰিচালক আবৃত্তিকাৰ প্ৰাঞ্জল শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।